নমস্কাৰ মই নয়নমণি শইকীয়া লন বলৰ আমি ফিলিপিন্সত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপ খেলিবলৈ আহিছিলোঁ আমাৰ অসমৰ 5 জনে আমি সিলেকশন হৈছিলোঁ ভাৰতীয় দলত আৰু আমি অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে আমি 5 জনৰ ভিতৰত আমি 3 জনে মেডেল আনিবলৈ সক্ষম হৈছোঁ ভাৰতৰ হৈ হেতু অসমৰ কাৰণে আমাৰ এটা ভাল খবৰ আৰু বিশেষকৈ আমি বংগীতা বাইদেউ আছে আমাৰ লগত বংগীতা বাইদেউ আৰু মই খেলিছিলোঁ পেয়াৰ্ছত আমি দুগৰাকীয়ে সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু মই আমাৰ ভাৰতীয় দলৰ লগত ফ'ৰ্চ খেলিছিলোঁ ফ'ৰ্চত আমি ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু এখেত পুতুল সোণোৱালে খেলিছিলে পেয়াৰ্ছত তেখেতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে আৰু আমি অসমবাসীৰ আশীৰ্বাদত আমি সকলোৱে 3 গৰাকীয়ে সিনিয়ৰ শাখাত আমি মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ মই নয়নমণি শইকীয়া লন বলৰ আমি ফিলিপিন্সত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপ খেলিবলৈ আহিছিলোঁ আমাৰ অসমৰ 5 জনে আমি সিলেকশন হৈছিলোঁ ভাৰতীয় দলত আৰু আমি অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে আমি 5 জনৰ ভিতৰত আমি 3 জনে মেডেল আনিবলৈ সক্ষম হৈছোঁ ভাৰতৰ হৈ হেতু অসমৰ কাৰণে আমাৰ এটা ভাল খবৰ আৰু বিশেষকৈ আমি বংগীতা বাইদেউ আছে আমাৰ লগত বংগীতা বাইদেউ আৰু মই খেলিছিলোঁ পেয়াৰ্ছত আমি দুগৰাকীয়ে সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু মই আমাৰ ভাৰতীয় দলৰ লগত ফ'ৰ্চ খেলিছিলোঁ ফ'ৰ্চত আমি ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু এখেত পুতুল সোণোৱালে খেলিছিলে পেয়াৰ্ছত তেখেতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে আৰু আমি অসমবাসীৰ আশীৰ্বাদত আমি সকলোৱে 3 গৰাকীয়ে সিনিয়ৰ শাখাত আমি মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in